মুখ্যমন্ত্ৰী ডাঙৰীয়াও কালি তালৈকে গৈছিলে মই তাতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ এতিয়া আপোনাকো আপোনাৰ জনপ্ৰিয় সংবাদ মাধ্যমতো মই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে অবিনাশ চৰকাৰৰ ঘৰত গৈ সমবেদনা জনোৱাটো ভাল কথা কিন্তু বাৰে বাৰে মাহে মাহে তেওঁ কিমানৰ ঘৰলৈ গৈ সমবেদনা জনাব কাৰণ এই মৃত্যু অবিনাশৰ ঘৰৰ মানুহৰ বা অবিনাশৰ দুখত হোৱা নাই চৰকাৰৰ দূৰদৰ্শিতাহীনতা অদূৰদৰ্শী চৰকাৰী সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যক্ষেত্ৰত বাস্তৱিক ৰূপায়ণ নকৰাৰ কাৰণে নলা নৰ্দমাবিলাক উদং হৈ থকাৰ কাৰণে নলা নৰ্দমাৰ কাষত কোনো ধৰণৰ ফেন্সিঙৰ ব্যৱস্থা নথকাৰ কাৰণে এই ঘটনাটো ঘটিছে এইটো অন্য চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণে মৃত্যু ইয়াৰ কাৰণে নিশ্চিতভাৱে কোনোবা নহয় কোনোবা জগৰীয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জগৰ গাঁত পাতি লয় ঠিক আছে যদি জগৰ গাঁত পাতি নলয় কাৰোবাক নহয় কাৰোবাক তেওঁ দায়বদ্ধ একাউণ্টেবল কৰিব লাগিব তেখেতে গৈ পেলাই কৈ থৈ আহিছে মুখ্যমন্ত্ৰীয়ে যে ৰাস্তাটো মই অবিনাশৰ নামত দিম ৰাস্তাটোৰ নামটো অবিনাশৰ নামত ৰাইজে দিব বিচাৰিছে সেইটো হৈ যাব কিন্তু পৰৱৰ্তী সময়ত যাতে যেনেকৈ আমি দিছপুৰত এজনী ছোৱালী গাঁতত সোমাই পেলাই ঢুকালে কেইবাটাও ঘটনা হৈছে আৰু যাতে পৰৱৰ্তী এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিয়ক আৰু সেই পৰিয়ালটোৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মই আশা কৰিছিলোঁ যে এনেকুৱা কথা শুনিম যে পৰিয়ালটোৰ প্ৰতি তেওঁ কিবা এটা সকাহ দিছে SDRFৰ কিবা এটা পুঁজি পৰিয়ালটোৱে পাব সেইটো মুখ্যমন্ত্ৰীয়ে দিয়া নহয় এইটো ভিক্ষা নহয় সেইটো চৰকাৰী সিদ্ধান্ত আছে আমাৰ চৰকাৰৰ দিনতো আছিলে কিন্তু পৰিয়ালটোৰ দ্বিতীয় সন্তানটোৰ ভৱিষ্যতৰ স্বাৰ্থত পৰিয়ালটোৱে এটা সংস্থাপন বিচাৰিছে এতিয়া মই আশা কৰিম অসমৰ মানুহে গম পোৱাকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালটোক এটা সংস্থাপনৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াও কালি তালৈকে গৈছিলে মই তাতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ এতিয়া আপোনাকো আপোনাৰ জনপ্ৰিয় সংবাদ মাধ্যমতো মই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে অবিনাশ চৰকাৰৰ ঘৰত গৈ সমবেদনা জনোৱাটো ভাল কথা কিন্তু বাৰে বাৰে মাহে মাহে তেওঁ কিমানৰ ঘৰলৈ গৈ সমবেদনা জনাব কাৰণ এই মৃত্যু অবিনাশৰ ঘৰৰ মানুহৰ বা অবিনাশৰ দুখত হোৱা নাই চৰকাৰৰ দূৰদৰ্শিতাহীনতা অদূৰদৰ্শী চৰকাৰী সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যক্ষেত্ৰত বাস্তৱিক ৰূপায়ণ নকৰাৰ কাৰণে নলা নৰ্দমাবিলাক উদং হৈ থকাৰ কাৰণে নলা নৰ্দমাৰ কাষত কোনো ধৰণৰ ফেন্সিঙৰ ব্যৱস্থা নথকাৰ কাৰণে এই ঘটনাটো ঘটিছে এইটো অন্য চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণে মৃত্যু ইয়াৰ কাৰণে নিশ্চিতভাৱে কোনোবা নহয় কোনোবা জগৰীয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জগৰ গাঁত পাতি লয় ঠিক আছে যদি জগৰ গাঁত পাতি নলয় কাৰোবাক নহয় কাৰোবাক তেওঁ দায়বদ্ধ একাউণ্টেবল কৰিব লাগিব তেখেতে গৈ পেলাই কৈ থৈ আহিছে মুখ্যমন্ত্ৰীয়ে যে ৰাস্তাটো মই অবিনাশৰ নামত দিম ৰাস্তাটোৰ নামটো অবিনাশৰ নামত ৰাইজে দিব বিচাৰিছে সেইটো হৈ যাব কিন্তু পৰৱৰ্তী সময়ত যাতে যেনেকৈ আমি দিছপুৰত এজনী ছোৱালী গাঁতত সোমাই পেলাই ঢুকালে কেইবাটাও ঘটনা হৈছে আৰু যাতে পৰৱৰ্তী এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিয়ক আৰু সেই পৰিয়ালটোৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মই আশা কৰিছিলোঁ যে এনেকুৱা কথা শুনিম যে পৰিয়ালটোৰ প্ৰতি তেওঁ কিবা এটা সকাহ দিছে SDRFৰ কিবা এটা পুঁজি পৰিয়ালটোৱে পাব সেইটো মুখ্যমন্ত্ৰীয়ে দিয়া নহয় এইটো ভিক্ষা নহয় সেইটো চৰকাৰী সিদ্ধান্ত আছে আমাৰ চৰকাৰৰ দিনতো আছিলে কিন্তু পৰিয়ালটোৰ দ্বিতীয় সন্তানটোৰ ভৱিষ্যতৰ স্বাৰ্থত পৰিয়ালটোৱে এটা সংস্থাপন বিচাৰিছে এতিয়া মই আশা কৰিম অসমৰ মানুহে গম পোৱাকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালটোক এটা সংস্থাপনৰ ব্যৱস্থা কৰক